এক হৃদয় বিদারক ঘটনা। আলতাবাসর খুন্দাত মৃত্যু হল পিতৃ আৰু কন্যাৰ। বংগাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে পুৱা নৱম শ্ৰেণীত পঢ়া কন্যাক লৈ বহলপুৰৰ SFS বিদ্যালয় আহোঁতে তীব্ৰ গতিৰ আলটাবাছে মহতিয়াই নিলে শিক্ষক নাছিৰুল্লাহ আহমেদৰ বাইক। ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি থকা বাছখনে ভুল দিশেৰে আহি অঞ্চলটোৰ সন্মানী শিক্ষকজনৰ বাইকত খুন্দিওৱাৰ পাছতে হাহাকাৰ লাগিল বৈতামাৰীত। 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হোকাও দুৰ্ঘটনাটোৱে উদঙাই দিলে পথ সুৰক্ষাৰ ফলাস্বৰূপ। যাত্ৰীবাহী বাছৰ তীব্ৰ গতিৰ লগতে নীতি নিয়ম নমনাকৈ পথৰ কাষত ৰখাই থোৱা গাড়ীৰ বাবে পিতৃ কন্যাৰ মৃত্যু হোৱাৰ অভিযোগত উত্তাল হৈ পৰিল অঞ্চলটো। নাছিৰুল্লাহ আহমেদ আৰু শ্বাহনাজ আহমেদৰ মৃতদেহ দেখা মাত্ৰকে বৃদ্ধি পালে উত্তেজনা। ক্ষুব্ধ লোকে ভাঙি চিঙি জ্বলাই দিলে বাইকত খুন্দা মৰা তীব্ৰবেগী আল্ট্ৰাবাছ। দুৰ্ঘটনাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ বাবে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। খন্তেক পাছতে ঘটনাস্থলীত উপস্থিত হৈ বঙাইগাঁও জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ বিশাল বাহিনী। প্ৰশাসনৰ লোক দেখা মাত্ৰকে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় লোকে আল্ট্ৰাবাছৰ খুন্দাত শিক্ষক পিতৃ আৰু কন্যাৰ মৃত্যুৰ পাছত ক্ষুব্ধ হৈ পৰা লোকসকলক বুজাই বঢ়াই পথ সুৰক্ষা সুনিশ্চিত কৰা আশ্বাস জিলা প্ৰশাসনৰ। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং বৃদ্ধি কৰাৰ ঘোষণা বৰষুণ গ'লে ছাতিলো আৰক্ষীৰ। দুৰ্ঘটনাত ঘটনাস্থলীতে পিতৃ কন্যাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে তীব্ৰবেগী বাছখনৰ চালকৰ লগতে আন 5 গৰাকী যাত্ৰী। গুৰুতৰভাৱে আহত এজন লোক মৃত্যুৰে যুঁজিছে স্থানীয় চিকিৎসালয়ত। আল্ট্ৰাবাছৰ দৰে যান বাহনৰ তীব্ৰ গতি ৰোধ কৰিব নোৱাৰিলে উচন হোৱাৰ আশংকা আছে আৰু বহু পৰিয়াল